মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে ক্লাছ 4ৰ ব্লছম 2ৰ লেসন 2ৰ পাৰ্ট 2 লৈ গৈছোঁ লেসন 2 আমি এ ফান গেম টাইপ ক্ৰেক শ্বেয়াৰ আমি ইতিমধ্যে পাঠটো আলোচনা কৰিলোঁ প্ৰশ্নোত্তৰ অলপ আমি আগবঢ়ালোঁ এতিয়া ইয়াৰ পিছত আমি পাৰ্ট 2ত আমি 6 নম্বৰৰ পৰা আমি আলোচনা কৰিম আহাচোন এতিয়া 6 নম্বৰত কি দিছে চোৱা Rupa was very excited about the Koni juice in the fair at Nahorguri village. She wanted to share her memorable experience with her cousin Rasmi by writing a letter. Let's read now. Rupa expressed herself through the letter. Rupae Nahorguri villageot যি হেৰি হৈছিলে তোমাৰ কণী যুঁজ হৈছিলে সেই কণী যুঁজৰ কথা জনাই তেওঁৰ কাজিন ৰশ্মিলৈ এখন লেটাৰ লিখিছে এখন চিঠি লিখিছে আৰু সেইখনত কি আছে চোৱা ডিয়াৰ ৰশ্মি চিঠি লিখিলে সদায় যালৈ লিখা হয় সেইটো বাওঁফালে ওপৰত এনেধৰণে লিখে আৰু যোনে লিখে চেণ্ডাৰজন তেওঁ ইয়ৰ ফ্ৰেণ্ড ৰূপা এনেধৰণে লিখে ঠিক আছে আৰু ডেট প্লেচ ইয়াত লিখা হয় কোন তাৰিখে কোন ঠাই তাত এনেধৰণে লিখে আৰু এতিয়া ইয়াত কি লিখিছে আমি চাওঁ আহাচোন How are you? I hope you are doing well. কৈছে যে তোমাৰ কেনে আশা কৰোঁ তোমালোক ভালে আছা Today I want to share with you some facts about the interesting traditional game that I recently enjoyed. এতিয়া মই তোমাক ৰিচেণ্টলি অতি মানে শেহতীয়াকৈ উপভোগ কৰা এটা পৰম্পৰাগত খেলৰ বিষয়ে তোমাক মই কিছু জনাব বিচাৰিছোঁ সেইবুলি কৈছে তাৰপিছত আকৌ কৈছে I visited Onumahi's place and we went to the village fair held there. মই অনুমাহীৰ ঘৰলৈ গৈছিলোঁ আৰু তাতে গাঁৱত যি মেলা হৈছিলে সেই মেলাখনলৈ গ'লোঁ এ গেম ইজ কল্ড কণী যুঁজ আৰু এটা খেল আছে সেই খেলটোৰ নাম কণী যুঁজ এণ্ড এগ ফাইটিং গেম ৱাজ প্লেড ইন ফেয়াৰ আৰু ফেয়াৰত বা মেলাখনত কণী যুঁজ বুলি এটা খেল হৈছিলে ইন দ্য গেম 2 people tap eggs সেই খেলখনত কি হয় দুজন মানুহে কণী টেপ কৰে মানে যুদ্ধ কৰে কণী খুন্দা মাৰি টেপ কৰে এণ্ড ট্ৰাই টু ব্ৰেক দ্য এগ অফ দ্য অপনেণ্ট মানে বিপৰীত ফালে থকাজনৰ কণীটো ভাঙিবলৈ বিচাৰে দ্য প্লেয়াৰ হুজ এগছ ডাজ নট ব্ৰেক উইনাৰ যাৰ কণীটো নাভাগে তেওঁৱেই জিকি যায় ঠিক আছে দ্য গেম ৱাজ ৰিয়েলি এক্সাইটিং I beat you to will enjoy the game. এই খেলখন সঁচাকৈ ৰোমাঞ্চকৰ আছিল বুলি কৈছে আৰু মই বাজি মাৰি কওঁ যে তুমিও খেলখন উপভোগ কৰিবা বা তুমিও খেলখন ভাল পাবা সেইটো কৈছে ডু ৰাইট টু মি তাৰপিছত কৈছে যে কি ডু ৰাইট টু মি about anything interesting that you would like to share hope to meet you soon মানে কৈছে যে তুমি শ্বেয়াৰ কৰিব বিচৰা যিকোনো আকৰ্ষণীয় কথা মোলৈ লিখিবা আশা কৰোঁ অতি সোনকালে লগ পাম ঠিক আছে ইয়ৰ ফ্ৰেণ্ড লাষ্টত কৈছে ইয়ৰ ফ্ৰেণ্ড ৰূপা তোমাৰ বন্ধু ৰূপা বুলি কৈছে মানে ৰূপায়ে চিঠিখন ৰশ্মিলৈ লিখিলে ঠিক আছে ইয়াৰ পিছতে প্ৰশ্ন এটা দিছে যে ৰশ্মি ৰিচিভ ৰূপাছ লেটাৰ এণ্ড এক্সাইটেড টু know about her experience that village fair. Rosmi's replied to Rupa's letter as shown below. Some parts of the letter are missing. Now help Rosmi complete to the letter. এতিয়া ৰশ্মিক হেল্প কৰিব দিছে আমাক যে ৰশ্মিয়ে এখন ৰিপ্লাই লেটাৰ লিখিছে সেই লেটাৰখনত মানে ৰূপাক দিছে যে সেই আগত আমি পঢ়ি যোৱা লেটাৰখনৰ ৰিপ্লাই মানে তাৰ কথাখিনি তেওঁ চিঠিখনৰ জৰিয়তে মানে তেওঁ কিনো জানিলে তাৰ কি ক'ব বিচাৰিছে আচলতে ঠিক আছে এতিয়া প্ৰথমতে চোৱা ঠিক একেধৰণে ইয়াতো ডেট এণ্ড প্লেচ লিখিব লাগিব তাৰপিছত প্ৰথমতে ইয়াত ডিয়াৰ ৰূপা যালৈ লিখে আৰু যোনে লিখে উইথ লাভ ৰশ্মি হ'ল মাজৰ কথাখিনি কৈয়ে থৈছিলে তাতে খালি দুটামান ৱৰ্ড দিয়া নাই সেই ৱৰ্ডকেইটা আমি লিখি দিছোঁ চোৱা ডিয়াৰ ৰূপা মৰমৰ ৰূপা থেংক ইউ ফৰ ইয়ৰ লাভলি লেটাৰ তোমাৰ লেটাৰখনৰ বাবে ধন্যবাদ আই ফেল ছ' হেপী মই বৰ সুখী ৰিডিং এবাউট দ্য কণী যুঁজ সেই কণী যুঁজৰ বিষয়ে যে তুমি লিখিলা মই পঢ়ি পেলাই বৰ সুখী হৈছোঁ ইট চাউণ্ডছ ফান মানে কি কৈছে
মজাৰ যেন লাগিছে মানে খেলখন মজাৰ যেন লাগিছে I would love to participate with you one day এদিনাখন মই তোমাৰ লগত এইটো পাৰ্টিচিপেট কৰিম তাত মানে ময়ো যোগ দিম I too like to share with you a traditional game that is played my hometown মোৰ মানে নিজৰ টাউনতো এখন খেল হৈছিল আৰু সেই খেলখনৰ বিষয়ে মই তোমাক অৱগত কৰিব বিচাৰোঁ মই তোমাক জনাব বিচাৰোঁ ইট ইজ কল্ড টেকেলি ভঙা বুলি এখন খেল হৈছিলে আৰু ইন দিছ গেম এ পাৰ্চন ইজ blindfolded and has to break a clay pot টেকেলি with a stick মানে এটা লাঠিৰ সহায়ত চকু বন্ধ কৰি দিয়া হয় blindfolded কৰি দিয়া হয় মানে চকু পাটি মাৰি বান্ধি দিয়া হয় আৰু ভাঙিবলৈ দিয়া হয় এটা লাঠি দি এডাল ষ্টিকেৰে ঠিক আছে everyone laugh and cheers as the player attempt to break the টেকেলি যেতিয়া টেকেলিটো ভাঙিবলৈ যায় সকলোৱে হাঁহে আৰু উল্লাস কৰে it is very exciting to watch this match আৰু এই খেলখন চাবলৈ বৰ আমোদজনক হয় সেইটোকে কৈছে তাৰপিছত ইয়াতে এটা খালী ঠাই দিছে যে we will dash when we meet we will play it when we meet আমি যেতিয়া লগ পাম তেতিয়া আমি টেকেলি ভঙা খেলিম বুলি কৈছে ঠিক আছে আৰু ইয়াতে এটা খালী ঠাই আছিলে dash ৰশ্মি with love ৰশ্মি মানে মৰমৰ ৰশ্মি মানে মই ৰশ্মিয়ে দিছোঁ মানে ঠিক আছে বুজি পাইছা এতিয়া এই প্ৰথম আমি 6 নম্বৰৰ এ বি কৰিলোঁ তাৰ পিছৰ পেজটোত কি আছে 7 নম্বৰলৈ আমি যাওঁ 7 নম্বৰত কি কৈছে আমি পঢ়ি চাওঁ আহাচোন ইয়াতে কৈছে ৰূপা wants to invited her friends Ananya to her brother's birthday party now help Rupa to write the invitation letter মানে কি জানে নিমন্ত্ৰণী পত্ৰ এখন নিমন্ত্ৰণী পত্ৰৰ কথা কৈছে এবাৰ আকৌ কোনে কাক নিমন্ত্ৰণ কৰাৰ কথা ক'লে যে ৰূপা ৱান্ট টু ইনভাইট ৰূপাই ইনভাইট কৰিব বিচাৰিছে কাক অনন্যাক ৰূপাই অনন্যাক ইনভাইট কৰিব বিচাৰিছে ব্ৰাদাৰ্ছৰ ভায়েক বা ককায়েকৰ বাৰ্থডেলে জন্মদিনলৈ এতিয়া আমি হেল্প কৰিব দিছে যে ইয়াতে কৈছে টেক হেল্প ফ্ৰম দ্য বক্স কমপ্লিট দ্য ইনভাইটেশ্যন ঠিক আছে সেই এই বক্সৰ ভিতৰত কিছুমান ৱৰ্ড আছে সেই ৱৰ্ডবিলাক আমি ইয়াতে বহুৱাব লাগে ঠিক আছে আমি তেনেধৰণে ক'ত কি বহিব সেইটোকে আমি হেল্প কৰি দিব লাগে বুলি কৈছে ৰূপাক ঠিক আছে এতিয়া আমি চাওঁ আহাচোন ডেছ ৰূপা আছিলে সেইটো ডেছ ৰূপাটোত আমি ওপৰৰ পৰা ডিয়েৰ ৰূপাটো আনিলোঁ ঠিক আছে ডিয়েৰ আহিলে ডিয়েৰ অনন্যা আহিলে আই এম ইনভাইটিং ইউ টু মাই ব্ৰাদাৰ্ছ বাৰ্থডে পাৰ্টি ইয়াৰ বাৰ্থডে পাৰ্টিটো আছিলে আমি বাৰ্থডে পাৰ্টি বহুৱালোঁ ঠিক আছে এট মাই হাউচ এট নাহৰগুৰি অন 17 এপ্ৰিল নাহৰগুৰিটো ইয়াৰ পৰা বহুৱালোঁ আৰু 17 এপ্ৰিলটো বহুৱালোঁ ঠিক আছে মানে 17 এপ্ৰিলত নাহৰগুৰিত বাৰ্থডে পাৰ্টি আছে ইনভাইট কৰিছে দ্য পাৰ্টি উইল ষ্টাৰ্ট 5 PM পাৰ্টি কেতিয়াৰ পৰা আৰম্ভ হ'ব সন্ধ্যা 5 বজাৰ পৰা দেয়াৰ উইল বি ফান গেমছ মিউজিকছ এণ্ড ডেলিচিয়াছ ফুড তাত কি থাকিব গেম থাকিব আমোদজনক মিউজিক গান থাকিব ডেলিচিয়াছ ফুড থাকিব খাদ্য থাকিব প্লিজ জইন আছ আৱাৰ চেলিব্ৰেশ্যন আমাৰ এই উদযাপনত তুমি আমাক আহি আমাৰ লগত জইন কৰিবা ঠিক আছে সংযোগ হ'বা আই উইল বি ভেৰি হেপী টু হেভ ইউ এট দ্য পাৰ্টি মই সুখী হ'ম যদি তুমি ইয়াতে পাৰ্টিটোত জইন কৰা ইয়ৰ ফ্ৰেণ্ড এই ওপৰত আছে ৰূপা আৰু সেই ৰূপাটো মই তলত বহুৱাই দিলোঁ খালী ঠাইটোত ঠিক আছে এনেধৰণে আমি খালী ঠাইখিনি পূৰ কৰি ল'লোঁ ইয়াৰ পিছত আছে 8A তোমালোকৰ চোৱা এটা ফেষ্টিভেলৰ কথা কৈছে এই ফেষ্টিভেলটো আমি সকলোৱে ইতিমধ্যে জানো এই ফেষ্টিভেল অফ ফুড মানে কি হৈছে এটা খাদ্যৰ উৎসৱ বুলি কৈছে আৰু সেই খাদ্যৰ উৎসৱটোৰ নাম হৈছে মাঘ বিহু আৰু ইয়াত মাঘ বিহুৰ কথা বহুত ধুনীয়াকৈ লিখা আছে আৰু এই কথাখিনিৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু সেই ধুনীয়া ভিডিঅ'টো তোমালোকক মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম এই গোটেই কথাখিনি মই ধুনীয়াকৈ ইয়াত তাতে মেনশ্যন কৰিছোঁ আৰু কৰি পেলাই অসমীয়া অনুবাদ কৰি বুজাইছোঁ তোমালোকক ডেছক্ৰিপশ্যনত সেইটো ভিডিঅ'টোৰ লিংক দি দিম তোমালোকে ভিডিঅ'টো চাই ল'বা ঠিক আছে এতিয়া আমি তাৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ 8Bত কি হৈছে লেটছ লাৰ্ণ দ্য মিনিং অফ ছাম নিউ ৱৰ্ড উই হেভ ফাউণ্ড ইন এবভ পেছেজ এ ফেষ্টিভেল অফ ফুড এই ফেষ্টিভেল অফ ফুড নামৰ যোনটো লেচন পালোঁ সেই লেচনটোত আমি কিছুমান ৱৰ্ড আছে আৰু সেই ৱৰ্ডখিনিৰ মিনিং ইয়াত দিয়া আছে আমি সেইখিনি চাওঁ আহাচোন এতিয়া আমি তাত এটা ৱৰ্ড পাইছোঁ এবাণ্ডেঞ্চ বুলি সেই এবাণ্ডেঞ্চটোৰ মিনিংটো কি হ'ব যে
লাৰ্জ কোৱান্টিটি ডেট ইজ মোৰ দেন এনাফ মানে ইয়াত কি বৃহৎ পৰিমাণ বুজাইছে যিটো যথেষ্টতকৈ বেছি মানে বহুত বেছি বুজাইছে লাৰ্জ কোৱান্টিটি এবাণ্ডেঞ্চ বুলি ক'লে মানে যিমান প্ৰয়োজন তাতকৈ বেছি সেইটোকে আমি এবাণ্ডেঞ্চ বুলি কওঁ তাৰপিছত এটা শব্দ দিছে এট্ৰেক্টিভ হয়নে এই এট্ৰেক্টিভটো মিনিং কি দিছে হেভিং কোৱালিটিজ ডেট মেক ছামথিং ইণ্টাৰেষ্টিং এণ্ড ৱৰ্থ হেভিং ঠিক আছে ইয়াতে তোমাৰ এই এট্ৰেক্টিভ মানে এট্ৰেক্টিভ শব্দটো আকৰ্ষণীয় বুজায় আৰু ইয়াত কৈছে হেভিং কোৱালিটিজ ডেট মেক ছামথিং ইণ্টাৰেষ্টিং এণ্ড ৱৰ্থ হেভিং মানে এনেকুৱা গুণ থকা যিয়ে কিবা এটা আকৰ্ষণীয় আৰু থকাৰ যোগ্য কৰি তোলে মানে কিবা এটা আকৰ্ষণীয় মানে সেইটোকে কৈছে আকৰ্ষণীয় থকাৰ যোগ্য কৰি তোলে বুলি কৈছে তাৰ পিছৰ শব্দটো কৈছে গ্ৰেটিটিউড মানে দ্য ফিলিং অফ বিং গ্ৰেটফুল মানে কৃতজ্ঞতা বা কৃতজ্ঞ হোৱা অনুভৱ গ্ৰেটিটিউড বুলি ক'লে সেইটো বুজায় তাৰ পিছৰ ৱৰ্ডটো দিছে প্ৰিজাৰ্ভ মানে কি কৈছে টু কিপ ছামথিং এলাইভ অৰ টু কিপ ছামথিং ইন দ্য অৰিজিনেল ষ্টেট অৰ ইন গুড কণ্ডিশ্যন মানে প্ৰিজাৰ্ভ বুলি ক'লে আমি সেই শব্দটো অসমীয়া শব্দটো হ'ল সংৰক্ষণ ঠিক আছে আমি কিবা এটা বস্তু কোনো বস্তু জীয়াই ৰখা বা কিবা এটা মূল অৱস্থাত বা ভাল অৱস্থাত ৰখা কিবা এটা বস্তু আমি ভালকৈ যেতিয়া আমি জমা কৰি ৰাখোঁ ধৰি লওক আমি ৰেফ্ৰিজাৰেটৰত কিবা এটা যদি আমি বস্তু অলপ দিন থৈ দিলোঁ আমি ভাল হ'বলৈ থৈ দিওঁনে সেইটো প্ৰিজাৰ্ভ কৰি ৰাখিছোঁ ঠিক আছে অলপ দিনলৈ আমি মানে এটা গুড কণ্ডিশ্যন ভাল কণ্ডিশ্যনত ৰাখিব পৰাটোকে আমি প্ৰিজাৰ্ভ বুলি কওঁ ইয়াৰ পিছৰ শব্দ হ'ল হাৰমনিয়াছ ফ্ৰেণ্ডলি এণ্ড পিচফুল ৰিলেশ্যন মানে হাৰমনিয়াছ মানে কৈছে সুষম আচলতে বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ সম্পৰ্ক বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ এটা সম্পৰ্ককে আমি হাৰমনিয়াছ বুলি ক'ব পাৰোঁ এতিয়া আমি এই শব্দখিনিৰ লগত আমি পৰিচয় হ'লোঁ এতিয়া পিছৰ প্ৰশ্নলৈ যাওঁ আহা ইয়াতে কৈছে নাও ৰিএৰেঞ্জ দ্য জাম্বল লেটাৰ টু মেক মিনিংফুল ৱৰ্ড ইয়াতে তোমালোকক সেই ওপৰত থকা শব্দকেইটাই কি কৈছে জাম্বল কৰি থৈছে মানে খেলি মেলি কৰি থৈছে তাৰ পৰা তোমালোকে প্ৰকৃত শব্দটো উলিয়াব লাগে এতিয়া এইটো এইচটো আছে এইচ এ আৰ হাৰ MONIUS ঠিক আছে সেইটো হৈ গ'লগৈ হাৰমনিয়াছ ইয়াৰ পিছত শব্দটো চোৱা TUDETIGRA সেইটো আমি প্ৰথমতে যদি GRAটো চাওঁ GRAটো চালে কি হ'ব চোৱা GRA গ্ৰে TIT গ্ৰেটিটিউড এইটো লগ লগালে নতুন শব্দটো পালোঁ গ্ৰেটিটিউড ঠিক আছে ঠিক তেনেধৰণে আমি তাৰ পিছৰ শব্দটো ইয়াতে অকণমান জাম্বল দিওঁতে আমি অকণমান গুৰুত্ব দি চাব লাগিব যে শব্দটো কি হ'ব পাৰে ইয়াতে চোৱা ATTRAC এট্ৰেক্ট TIVE পিছৰকণ আগত লগালে তাত ধুনীয়া শব্দ হৈ গ'ল এট্ৰেক্টিভ ঠিক আছে আৰু তাৰ ইয়াৰ পিছতে চোৱা PREটো আগত আহিব PRESERVE প্ৰিজাৰ্ভ আমি অকণমান আগত পাই আহিছোঁ প্ৰিজাৰ্ভ মানে সংৰক্ষণ কৰা হয়নে সেইকেইটা আমি শব্দ আগতে পাই অহা ঠিক আছে ইয়াৰ পিছত চোৱা 8C now choose any two word from the above list and make meaningful sentences of your own ওপৰত পোৱা শব্দৰ পৰা দুটা মিনিংফুল চেণ্টেন্স বাক্য বনাবলৈ দিছে প্ৰথম এটা বাক্য তোমালোকক বনাই দিছোঁ হি হেজ এন এট্ৰেক্টিভ পাৰ্চনেলিটি মানে কৈছে যে তেওঁ এটা বৰ আকৰ্ষণীয় ব্যক্তিত্ব আছে মানে পাৰ্চনেলি মানে ব্যক্তিত্ব এজন মানুহৰ যেনেকৈ ব্যক্তিত্ব বেলেগ বেলেগ থাকে সেই মানুহজনৰ ধৰি লোৱা ব্যক্তিত্বটো এট্ৰেক্টিভ মানে আকৰ্ষণীয় সকলোৱে ভাল লগা ঠিক আছে তাৰপিছত আমি প্ৰিজাৰ্ভটোৰ পৰা এটা বনাই দেখুৱাইছোঁ ঠিক তোমালোকে এই দুটা শব্দ ব্যৱহাৰ নকৰি বেলেগ শব্দ ব্যৱহাৰ কৰি বনাব পাৰা বা গোটেইকেইটা শব্দ ব্যৱহাৰ কৰি এটা এটা তোমালোকে চেণ্টেন্স বনাই থ'বা ঠিক আছে যদি নোৱাৰা ক'বা মই বনাই দিম কমেণ্ট যোগে জনাবা চিটা ওৱান টু প্ৰিজাৰ্ভ এই প্ৰিজাৰ্ভ শব্দটো ব্যৱহাৰ কৰিলোঁ দ্য অ'ল্ড হাউচ এজ ইট ইজ সীতায়ে তাইৰ ঘৰখন বা তেখেতৰ ঘৰখন পুৰণা ঘৰখন যেনেধৰণে আছে অ'ল্ড হাউচ এজ ইট ইজ মানে যেনেধৰণে আছে সেই পুৰণা ঘৰটো তেনেধৰণে সংৰক্ষণ কৰিব বিচাৰিছে প্ৰিজাৰ্ভ কৰিব বিচাৰিছে ঠিক আছে এতিয়া আমি 8D লৈ যাব বিচাৰিছোঁ 8Dত আমাক প্ৰশ্নটো কি দিছে চাওঁ আহাচোন choose the correct answer from the option to complete each sentences ইয়াতে শব্দ ABCD আমাক দি দিছে আমি তাৰ পৰা যোনটো শুদ্ধ আমি খালী ঠাইত লিখিব লাগে ঠিক আছে এতিয়া ইয়াতে কৈছে ডেছ ইতিমধ্যে মই তোমাক ইয়াত কৰাই থৈছোঁ এইখিনিতে মই খালী ঠাইটো পূৰাই থৈছোঁ ডেছ মাৰ্কছ এ টাইম অফ জয় এণ্ড ফুলফিলমেণ্ট মাঘ বিহু
মাঘ বিহুৱে কি কৰে এইটো আনন্দৰ সময় মানে টাইম অফ জয় এণ্ড ফুলফিলমেণ্ট আৰু সেই আমি মেজিৰ কথা যে অকণমান আগত মাঘ বিহুৰ কথা পঢ়িছোঁ তাতে এইটো ধুনীয়াকৈ আছে তোমালোকে ভিডিঅ'টো চাই ল'লে ধুনীয়াকৈ গম পাবা কমেণ্ট ডেছক্ৰিপশ্যনত ভিডিঅ'টো লিংক দি দিম ঠিক আছে 2 নম্বৰত কি দিছে চোৱা ইন ভোগালী বিহু পিপুল শান প্ৰেয়াৰ্ছ এণ্ড প্ৰিজাৰ্ভ ভেৰিয়াছ অফাৰিং টু দ্য ফায়াৰ গড অগ্নি দেৱতাক যে পূজা কৰে আৰু বিভিন্ন ধৰণৰ লাডু পিঠা দিয়ে সেই কথাটো কৈছে দ্য ফায়াৰ গড আহিছে এ নাম্বাৰ ঠিক আছে সিহঁতে মানে অগ্নি দেৱতাক আমি পূজা কৰোঁ আৰু বিভিন্ন বস্তু উপহাৰ হিচাপে দিওঁ মানে আমি সেৱা কৰাৰ সময়তে আমি পিঠা পনা লাডু আমি যিহেতু দিওঁ সেয়া কথা কৈছে তাৰ পিছতোত কি কৈছে দ্য মাঘ বিহু ইজ এ ফেষ্টিভেল অফ ডেছ ফেষ্টিভেল অফ ফুড মাঘ বিহুক আমি ফেষ্টিভেল অফ ফুড বুলিও কওঁ ঠিক আছে আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ আহাচোন 9 নম্বৰ প্ৰশ্নটো তোমালোকক নিজাববীয়াকৈ কৰিবলৈ দিছে সেইটো তোমালোকে চেষ্টা কৰি চাবা ইয়াতে 10 নম্বৰ প্ৰশ্নত কৈছে চোৱা কি কৈছে হোৱাট ইজ ইয়ৰ ফেভাৰেট ফেষ্টিভেল তোমাৰ ফেভাৰেট ফেষ্টিভেল কি ড্ৰ এণ্ড কালাৰ ইট এটা ছবি আঁকি তাৰ কালাৰ কৰিব দিছে এতিয়া ফেভাৰেট ফেষ্টিভেল সকলোৰে বেলেগ বেলেগ হ'ব পাৰে ইয়াতে মই তোমালোকক এটা উদাহৰণ হিচাপে দুৰ্গা পূজা বুলি লিখি দিছোঁ আৰু দুৰ্গা পূজা এখন ছবি তোমালোকক ইয়াৰ লগত সংলগ্ন কৰি দিছোঁ সেই ছবিখন তোমালোকে এনেকৈ আঁকিব পাৰা তোমালোকৰ কাৰণে যদি বেলেগ ফেভাৰেট আছে তোমালোকে বেলেগো ল'ব পাৰিবা কোনো কথা নাই এতিয়া ইয়াৰ পিছতে কি দিছে চাওঁ আহাচোন ৰাইট এ ফিউ চেণ্টেঞ্চেছ এবাউট দ্য ফেষ্টিভেল আৰু মই যোনটো ফেষ্টিভেলৰ কথা ক'লোঁ তাৰ ওপৰত ফিউ চেণ্টেঞ্চেছ কেইটামান বাক্য লিখিব দিছে এতিয়া 1 নম্বৰত কি লিখিছোঁ চোৱা দুৰ্গা পূজা ইজ ওৱান অফ দ্য মষ্ট গ্ৰেটেষ্ট হিন্দু ফেষ্টিভেল অফ আছাম ইণ্ডিয়া দুৰ্গা পূজা হ'ল এটা মানে গ্ৰেটেষ্ট হিন্দু ফেষ্টিভেল ইন ইণ্ডিয়া বুলি কৈছে যে ইণ্ডিয়াৰ বা ভাৰতবৰ্ষৰ দুৰ্গা পূজা হ'ল এটা ডাঙৰ উৎসৱ ঠিক আছে আৰু তাৰ পিছত 2 নম্বৰত কি কৈছোঁ উই ৱৰ্শ্বিপ গডেছ দুৰ্গা ইন দিছ ফেষ্টিভেল আৰু এই ফেষ্টিভেলটোক আমি দুৰ্গা গোসানীক পূজা কৰোঁ যিহেতু আমি দুৰ্গা গোসানীক পূজা কৰোঁ সেইকাৰণে গডেছ দুৰ্গা বুলি কৈছোঁ আৰু সেই গডেছ দুৰ্গাক পূজা কৰোঁ আৰু 3 নম্বৰত আমি কি কৈছোঁ যে ইট ইজ চেলিব্ৰেটেড ইন মন্থ অফ আশ্বিন মানে অসমীয়াত আহিন বুলি ক'ব পাৰি আৰু সেইটো মাহ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত পৰে সেইকাৰণে বেকেটত ছেপ্টেম্বৰ অক্টোবৰ দি থৈছোঁ ইট ইজ চেলিব্ৰেটেড মানে সেইটো উদযাপন কৰা হয় দুৰ্গা পূজা ঠিক আছে ছেপ্টেম্বৰ অক্টোবৰ মাহৰ সময়তে আৰু শেষৰ চেণ্টেঞ্চটো দিছোঁ যে দুৰ্গা পূজা লাষ্টেড ফৰ 5 days মানে দুৰ্গা পূজা কিমান দিনলৈকে থাকে 5 দিনলৈকে থাকে ঠিক আছে সেইটো কথাই কৈছোঁ তোমালোকে এই চাৰিটাৰ লগত আৰু বেলেগ চেণ্টেঞ্চো যোগ দিব পাৰিবা মই তোমালোকক উদাহৰণ হিচাপে মাত্ৰ দেখুৱাইছোঁহে ঠিক আছে তাৰপিছত তোমালোকক গ্ৰুপ এক্টিভিটি এটা দিছে এইটো তোমালোকে গ্ৰুপত কৰি চাবা তাৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ ইয়াতে আমি এতিয়া লেটছ লাৰ্ণ ছাম গ্ৰামাৰ বুলি কৈছে আমি এতিয়া গ্ৰামাৰ শিকিম গ্ৰামাৰৰ বিষয়ে অকণমান আলোচনা কৰিম তোমালোকে ইতিমধ্যে আগৰ ক্লাছত গ্ৰামাৰ কি অলপ চলপ আভাস পাই আহিছা এতিয়া আমি ব্যাকৰণ বুলি কওঁ সেই ব্যাকৰণক আমি ইংৰাজীত গ্ৰামাৰ বুলি কওঁ ইয়াতে চেণ্টেঞ্চ দিছে চোৱা 1 নম্বৰত পিপুল চেলিব্ৰেট মাঘ বিহু এভৰি উইণ্টাৰ তাৰপিছত 2 নম্বৰত দিছে ৰূপা এণ্ড অনুমাহী মিট এভৰি ইয়েৰ ডিউৰিং বিহু ৰূপা brushes her teeth every morning অনুমাহী tells stories to Rupa every night we play games at the fair every year ইয়াত চোৱা প্ৰতিটো শব্দতে মই আণ্ডাৰলাইন কৰি থৈছোঁ প্ৰতিটো চেণ্টেঞ্চতে এটা শব্দ আছে এভৰি দেখিছানে আৰু সেই কথাটোৱে তলৰ লাইনত লিখিছে যে দিছ চেণ্টেঞ্চেছ আৰ হেবিচুৱেল একশ্যন মানে এই ওপৰৰ গোটেই কথাখিনি এটা অভ্যাসগত কাম অসমীয়াত যদি হেবিচুৱেল একশ্যনটোৰ কথা ক'বলৈ যাওঁ তাক অভ্যাসগত কাম বুলি ক'ব লাগিব যে পিপল চেলিব্ৰেটেড মাঘ বিহু এইটোত মানে মাঘ বিহুটো কি হয় মানুহে উদযাপন কৰে ঠিক আছে আৰু তাৰ পিছৰ চেণ্টেঞ্চটো কি হৈছে যে ৰূপা এণ্ড অনুমাহী মিট এভৰি ইয়েৰ ডিউৰিং বিহু সময়ত ৰূপা আৰু অনুমাহী প্ৰতি বিহুতে মানে লগ হয় ঠিক আছে তাৰ পিছৰ বাক্যটো কৈছে যে ৰূপাই প্ৰতিদিনে ব্ৰাছ কৰে মানে সদায় কৰে নহয় ঠিক আছে সাৰ্বজনীন মানে এইটো তোমাৰ অভ্যাসগত কাৰ্য বুলি ক'ব লাগিব মানে সদায় কৰে অভ্যাস হৈ যায় মানে সেই অভ্যাসগত কাৰ্যক হেবিচুৱেল একশ্যন বুলি কয় ঠিক আছে
আৰু এই 4 নম্বৰত কি কৈছে অনুমাহী টেল ষ্টৰিজ টু ৰূপা এভৰি নাইট প্ৰতি নাইটতে প্ৰতি ৰাতিয়ে ৰূপাই অনুমাহীয়ে ৰূপাক সাধু কয়। সেইটো এটা অভ্যাসগত কাম হৈ গ'ল। উই প্লে গেম এট দ্য ফেয়াৰ এভৰি ইয়েৰ, প্ৰতি বছৰে আমি মেলাত কি কৰোঁ, গেম খেলোঁ, আৰু সেইটো এটা অভ্যাসগত হৈ গৈছে। আৰু সেই অভ্যাসগত কামবিলাকৰ কথা ইয়াতে কৈছে যে সেই অভ্যাসগত কাৰ্যবিলাক কি কৈছে, এ হেবিচুৱেল একশ্যন ইজ এ একশ্যন that happens repeatedly. We also use words such as every day, usually, always, often, হয়নে? আৰু কি হৈছে sometimes, never, etc. express habitual action. আৰু সেই অভ্যাসগত কাম বুজাবৰ কাৰণে সেই শব্দবিলাক আমি ব্যৱহাৰ কৰোঁ। ইয়াতে যেনেকৈ এভৰি ইউজ কৰা হৈছে, ইউজুৱেলি ব্যৱহাৰ কৰিব পাৰি, অলৱেজ, অফেন, চামটাইম, নেভাৰ, এইবিলাক আমি অভ্যাসগত কাম বুজাবৰ কাৰণে আমি সেই শব্দবিলাক ব্যৱহাৰ কৰোঁ। ঠিক আছে, এতিয়া আমি সেই পিছলৈ যাওঁ আহাচোন। নাও লেটছ ৰিড দ্য চেণ্টেঞ্চেছ। এতিয়া কিছুমান আৰু চেণ্টেঞ্চেছ দি দিছে। চোৱা, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। নম্বৰ 2 দিছে দ্য আৰ্থ ৰিভল্ভ এৰাউণ্ড দ্য ছান, মানে সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে। দ্য আৰ্থ ৰিভল্ভ এৰাউণ্ড দ্য ছান, সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰে। ঠিক আছে, দ্য ফায়াৰ ইজ হট, জুই গৰম। চুগাৰ টেষ্ট চুইট, এই কথাখিনি আকৌ চোৱা, এই কথাখিনি আকৌ সঁচা কথা কৈছে। সেইকাৰণে কৈছে দিছ চেণ্টেঞ্চেছ ষ্টেট ইউনিভাৰ্চেল ট্ৰুথ, এইটো সাৰ্বজনীন সত্য, মানে এই কথাখিনি সত্যই হয়, কেতিয়াও অসত্য হ'ব নোৱাৰে। ছান ৰাইজেছ ইন দ্য ইষ্ট বুলি কৈছে, আৰু সেই সূৰ্য যিহেতু পূবফালে উদয় হয়, সেইটো কেতিয়াও মিছা হ'ব নোৱাৰে, গতিকে ই এটা সঁচা কথা। তাৰ পিছতে যেনেকৈ সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰে, জুই গৰম, চেনি মিঠা, এইকেইটা ইউনিভাৰ্চেল ট্ৰুথ, আৰু সেইকেইটা তোমাক অসমীয়াত যদি ক'বলৈ যাওঁ সাৰ্বজনীন সত্য বুলি ক'ব লাগিব। ঠিক আছে, আৰু সেই সত্যবিলাকক আমি কি কওঁ, দ্য ইউনিভাৰ্চেল ট্ৰুথবিলাক ছামথিং ডেট ইজ ট্ৰু অৰ এভৰি ওৱান ডেট কেনট চেঞ্জ, আৰু এইখিনি সলনি কৰিব নোৱাৰা সত্য, মানে সেইকাৰণে আমি সাৰ্বজনীন বুলি কৈছোঁ। লাইক ফেক্ট অৰ লাইফ অৰ নেচাৰ, আমাৰ মানে কি কৈছে যে যেনে জীৱন আৰু প্ৰকৃতিৰ তথ্য কোনো পৰিৱৰ্তন নোহোৱা মানে। ঠিক আছে, তাৰপিছতে আকৌ এই বক্সটোত কি দিছে চোৱা, ইউনিভাৰ্চেল ট্ৰুথ ইজ অফেন ৰিটেন ইন দ্য চিম্পল প্ৰেজেণ্ট টেন্স। এতিয়া আমাক এইটো বুজাবলৈ গৈছে যে এই ইউনিভাৰ্চেল ট্ৰুথ বা হেবিচুৱেল একশ্যনবিলাক সদায় চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰা হয়। ঠিক আছে, চিম্পল প্ৰেজেণ্ট টেন্স আমি আগতে পাই আহিছোঁ যে চিম্পল প্ৰেজেণ্ট টেন্স বুলি কৈছে যে প্ৰেজেণ্ট টেন্সৰ ভাগ, প্ৰেজেণ্ট টেন্সক 4টা ভাগত ভাগ কৰিছে। চিম্পল প্ৰেজেণ্ট টেন্স, 2 নম্বৰত আহিলে কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ, 3 নম্বৰত প্ৰেজেণ্ট পাৰফেক্ট, 4 নম্বৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক আছে, আৰু সেই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈকে 4টা। আমাক এতিয়া প্ৰথমটো ভাগৰ কথা কৈছে। প্ৰথমটো ভাগ কি আছে, চিম্পল প্ৰেজেণ্ট টেন্স, আৰু সেই চিম্পল প্ৰেজেণ্ট টেন্সতে হেবিচুৱেল একশ্যন বা ইউনিভাৰ্চেল ট্ৰুথৰ চেণ্টেন্সবিলাক থাকে। ঠিক আছে, এতিয়া আমি তাৰ তলৰ প্ৰশ্নটোলৈ যদি যাওঁ, এতিয়া কি হ'ব যে নাও ফাইণ্ড আউট ইফ দ্য ফলোয়িং চেণ্টেন্সেছ ডেট হেবিচুৱেল একশ্যনছ অৰ ইউনিভাৰ্চেল ট্ৰুথ। কিছুমানত এতিয়া হেবিচুৱেল একশ্যন আছে আৰু কিছুমানত ইউনিভাৰ্চেল ট্ৰুথ আছে, আৰু সেইটো তোমাৰ গিভেন কলমত দিয়া আছে, 2টা কলম, আৰু 1 ইজ ডান ফৰ ইউ বুলিও কৈছে যে এটা তোমাৰ কাৰণে কৰি থৈছে। কলম 8 ইউনিভাৰ্চেল ট্ৰুথ বহুৱাইছে, আৰু কলম 2 হেবিচুৱেল একশ্যন বহাইছে, আৰু চেণ্টেন্সকেইটা হ'ল এইকেইটা 1 2 3 4 5, 5টা চেণ্টেন্স দি দিছে। আৰু টাইম ৱেইটছ ফৰ ন' মোৰ, টাইম ৱেইটছ ফৰ ন' মোৰ মানে কি কৈছে যে সময়ে কাৰো বাবে অপেক্ষা নকৰে। এইটো কি হয়, ইউনিভাৰ্চেল ট্ৰুথ, সেইকাৰণে 1 নম্বৰত ইয়াত তোমাক উদাহৰণ হিচাপে দি দিছে। তাৰ পিছৰ চেণ্টেন্সকেইটা যদি আমি চাবলৈ যাওঁ, চোৱা, চুগাৰ ইজ চুইট, নম্বৰ 2 দিছে চুগাৰ ইজ চুইট, চুগাৰ চেনি মিঠা। চেনি মিঠাটো কি হ'ব, এইটো অভ্যাসগত কাৰ্য হ'ব নে হেবিচুৱেল একশ্যন হ'ব? চুগাৰ ইজ চুইট, এইটো হ'ব ইউনিভাৰ্চেল ট্ৰুথ। এইটো অভ্যাসগত কাৰ্য নহয়, এইটো সঁচা কথা, সেইকাৰণে ইউনিভাৰ্চেল ট্ৰুথত আহিছে। ঠিক আছে, তাৰপিছত কৈছে ৰূপা ড্ৰিংকছ মিল্ক এভৰি নাইট, ৰূপাই প্ৰতি ৰাতি গাখীৰ খায়, সেইটো আহিব হেবিচুৱেল একশ্যনত, কাৰণ ৰূপাই গাখীৰ খোৱাটো এটা তেওঁ অভ্যাসগত কাৰ্য। ঠিক আছে, সেই হেবিচুৱেল একশ্যনত আহিলে। তাৰ পিছৰ চেণ্টেন্সটো দিছে যে কি দ্য ছান ছেটছ এট দ্য ৱেষ্ট, সূৰ্য পশ্চিম দিশত মাৰ যায়, আৰু সূৰ্য পশ্চিম দিশত মাৰ যোৱাটো সঁচা কথা, সেইটো অভ্যাসগত কাৰ্যত নপৰিব, সেইকাৰণে ই ইউনিভাৰ্চেল ট্ৰুথত আহিলে, দ্য ছান ছেটছ ইন দ্য ৱেষ্ট। আৰু শেষত দিছে
People feast on the Uruka every Magh Bihu. Uruka night every Magh Bihu. Uruka ৰাতি আমি যে ভোজ ভাত খাওঁ সেইটো কি হয় সেইটো এটা হেবিচুৱেল একশ্যন আৰু সেইটো সেই হেবিচুৱেল একশ্যন সেইটো সঁচা কথা হ'লেও কিন্তু হেবিটহে হয় আমাৰ সেইকাৰণে ইয়াক হেবিচুৱেল একশ্যনত লিখা হৈছে ঠিক আছে ঠিক এনেধৰণে আৰু এই গোটেই চেণ্টেন্সকেইটা প্ৰেজেণ্ট ইনডেফিনিট টেন্স বা আমি চিম্পল প্ৰেজেণ্ট টেন্স বুলি ক'ব পাৰোঁ চিম্পল প্ৰেজেণ্ট টেন্সৰ আন এটা নাম প্ৰেজেণ্ট ইনডেফিনিট টেন্স তোমালোকে মনত ৰাখিবা ঠিক আছে এই তোমালোকক হয়তো পৰীক্ষাত এনেকৈও দিব পাৰে যে ৰাইট টু চেণ্টেন্স ইন চিম্পল প্ৰেজেণ্ট টেন্স তেতিয়া তোমালোকে এনেধৰণে ইয়াত থকাৰ আগতে চেণ্টেন্স লিখিলেই হ'ব ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ যাবলৈ বিচাৰিছোঁ ইয়াতে ছবি দিছে চোৱা ইয়াতে সেই ছবিখনকে চাব দিছে ইয়াতে কৈছে ছবিখনত কি বুজিছা বাৰু লুক এট দ্য ৱৰ্ডছ ইন বোল্ড দ্য ফলোয়িং চেণ্টেন্সেছ এই চেণ্টেন্সত কিছুমান ৱৰ্ড বোল্ড কৰি দিছে ইয়াত চোৱা ইয়াত THIS THCSE এই দুটা বোল্ড কৰি দিছে এই বোল্ড কৰা ৱৰ্ডকেইটা কি বুজাব বিচাৰিছে যে প্ৰথমতে কৈছে কি ই এটা বেলুন লৈ আছে ছোৱালীজনী আৰু এই বেলুন লৈ থকা ছোৱালীজনীয়ে এটা বেলুন লৈ আছে কাৰণে দিছ ইজ ৰূপাছ বেলুন এইটো ৰূপাৰ বেলুন ইয়াতে THCSE দিছ আৰ ৰূপাছ বেলুনছ এইখিনি কি ক'লে ৰূপাৰ বেলুন হয়নে এতিয়া ৰূপাৰ বেলুন বুলি কওঁতে চোৱা এইটো ৰূপাৰ বেলুন আৰু এইবোৰ ৰূপাৰ বেলুন এই দিছটোৱে এইবোৰ বুজাইছে আৰু এই THIS ছিংগুলাৰ বুজাইছে THESE দিছে প্লুৰেল বুজাইছে মানে বহুতখিনি থকাৰ কাৰণে ইয়াক আমি প্লুৰেল বুলি কওঁ আৰু এটা থাকিলে আমি ইয়াক ছিংগুলাৰ বুলি কওঁ বা ছিংগুল বুলি কওঁ ঠিক আছে এতিয়া দিছে মানে ছিংগুল বুজায় THIS দিছ বোলাটোৱে THCSE দিছে তোমাৰ প্লুৰেল বুজাব ঠিক আছে ঠিক তেনেধৰণে আমি পিছৰ ছবিখন যদি চাওঁ এইটো বেলুন অকণমান আঁতৰত আছে ৰূপাই এতিয়া কি কৈছে ডেট ইজ ৰূপাছ বেলুন মানে কৈছে যে সেইটোৱেই ৰূপাৰ বেলুন বা সেইটো ৰূপাৰ বেলুন এইটো নহয় অকণ আঁতৰত আছে কাৰণে সেইটো বুজাইছে আৰু সেই ডেটটোৱে কিন্তু ছিংগুলাৰ বুজাইছে এটা বুজাইছে সেইকাৰণে ছিংগুলাৰ বুলি কওঁ মনত ৰাখিবা এক বুজাবলৈ হ'লে ছিংগুল বা ছিংগুলাৰ বুজি কোৱা হয় আৰু ইয়াত চোৱা পিছৰ ছবিখনত বেলুন বহুত আছে আৰু তলৰ চেণ্টেন্সটো কৈছে দ'জ আৰ ৰূপাছ বেলুন মানে সেইবোৰ ৰূপাৰ বেলুন সেইবোৰ বুলি কৈছে দ'জটোৱে সেইবোৰ বুজাইছে বুৰ বুলি কৈছে নহয় বুৰ মানে কি প্লুৰেল নাম্বাৰ ঠিক আছে প্লুৰেল নাম্বাৰ মানে বহু বচন এতিয়া চৰি বহু বচন নহয় মানে এটা বুজোৱা নাই বহুত বুজাইছে ঠিক আছে এতিয়া আমি তাৰ পিছত সেই দিছ ডেট আৰু দিছ ড'জ এইকেইটা আমি ছিংগুলাৰ আৰু প্লুৰেল বুলি ক'বলৈ যাওঁতে দিছ আৰু ডেট আৰু প্লুৰেলত ছিংগুলাৰ ড'জত আহিলে দিছ আৰু ড'জত আহিলে প্লুৰেল ছিংগুলাৰকেইটা দিছ ডেট আৰু দিছ ড'জ হ'ল প্লুৰেল ঠিক আছে এতিয়া আমি এইকেইটা শব্দ ব্যৱহাৰ ক'ত কেনেকৈ কৰে আমি অকণমান চাওঁ আহাচোন নাও ইন দ্য এবভ চেণ্টেন্সেছ ওপৰৰ চেণ্টেন্সকেইটাত ইয়াত বুজাব বিচাৰিছে যে THISটোৱে কি বুজায় ৰেফাৰ্ছ দ্য বেলুন নিয়েৰ ৰূপাৰ ওচৰত থকা THESE বুজায় মোৰ দেন ওৱান বেলুন মানে প্লুৰেল যে মোৰ দেন ওৱান বেলুন নিয়েৰ ৰূপাৰ ওচৰতে থকা বুজাইছে এই দুইটাই কিন্তু নিয়েৰ হ'লেও এটা হ'ল ছিংগুলাৰ এটা হ'ল প্লুৰেল ঠিক আছে আৰু এই ছিংগুলাৰটোৱে নিয়েৰ এটা বুজাইছে আৰু দিছটোৱে ইটো THCSটোৱে প্লুৰেল হ'লেও এটাতকৈ মোৰ দেন ওৱান হ'লেও কিন্তু নিয়েৰে বুজাইছে ডেটটোৱে চোৱা ফাৰ বুজাইছে আৰু ড'জটোৱেও ফাৰে বুজাইছে কিন্তু ডেটটোত আকৌ কি হৈছে এটা বুজাইছে এটা বেলুন ঠিক আছে এইটোত আকৌ মোৰ দেন ওৱান বেলুন ঠিক আছে আৰু এই যে আমি দিছ ডেট ড'জ এইবিলাক যে কৈ আছোঁ এই গোটেইবিলাকক আমি ডেমনষ্ট্ৰেটিভ প্ৰনাউন বুলি কওঁ ঠিক আছে আমি এইবিলাকক কি বুলি কওঁ ডেমনষ্ট্ৰেটিভ প্ৰনাউন আমি অসমীয়াত যদি ক'বলৈ যাওঁ প্ৰদৰ্শনমূলক সৰ্বনাম বুলি কওঁ মানে এতিয়া ইয়াতে তোমাক এলাকা ডেফিনেশ্যন দিবলৈ বিচাৰিছে এটা ডেফিনেশ্যনটোত কি কৈছে চোৱা এই বক্সৰ মাজত দিছে যে এ ডেমনষ্ট্ৰেটিভ প্ৰনাউন ইজ এ ৱৰ্ড ডেট ইজ ইউজ টু পইণ্ট টু স্পেচিফিক পিপল অৰ থিং কিছুমান মানে নিৰ্দিষ্ট ব্যক্তি বা বস্তুলৈ আঙুলিয়াই দিবলৈ ব্যৱহাৰ কৰা শব্দৰ প্ৰদৰ্শনমূলক সৰ্বনাম বুলি কোৱা হয় so we have seen how demonstrative pronoun can change based on distance and number গতিকে আমি দেখিলোঁ যে দূৰত্ব আৰু সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰদৰ্শনমূলক সৰ্বনাম কেনেকৈ সলনি হ'ব পাৰে দূৰত্বৰ ওপৰত
নিৰ্ভৰ কৰি দূৰত্ব বাঢ়ি গ'লে ডেড বা ড'জ হয় আৰু ওচৰত থাকিলে ডিছ বা ডিজ হয় ঠিক আছে নাও কি কৈছে লেটছ ৰিড মোৰ এক্সাম্পল আৰু কিছুমান এক্সাম্পল তোমালোকক ছিংগুলাৰ আৰু প্লুৰেল দি দিছে চোৱা দিছ ইজ মাই বুক ডেট ইজ এ বিগ ট্ৰী দিজ আৰ মাই পেঞ্চিল দোজ আৰ ইয়ৰ শ্বুজ এতিয়া প্ৰথমৰ দুটা ছিংগুলাৰ আৰু পিছৰ দুটা প্লুৰেল ঠিক আছে এতিয়া আমি তাৰ পিছতনো কি আছে চাওঁ আহাচোন 12ত কি আছে চোৱা fill in the blanks with appropriate demonstrative pronoun এই দিছ that those this that those কিটা ব্যৱহাৰ আমি কৰিব লাগিব ইয়াতে চোৱা আমাক খালি ঠাই দি দিছিলে আৰু are my shoes এতিয়া এই জোতাযোৰ চোৱা আঁতৰত আছে কি হ'ব জোতা এপাত নাই এটাতকৈ more than one সেইকাৰণে those আহিলে ঠিক আছে those are my shoes আৰু তাৰ পিছত তোমালোকক এতিয়া ওচৰতে চোৱা তাইক ছোৱালীজনীয়ে কি কৰিছে তই পুতলা লৈ আছে একেবাৰে ওচৰতে আছে সেইকাৰণে পুতলা এটা নাই আকৌ কেইটাও আছে সেইকাৰণে আমি কি ক'লোঁ দিজ আৰ মাই টয়ছ ঠিক আছে ইয়াতে দিজ আহিলে তাৰ পিছত চোৱা ইয়াতে দুটা আছে প্ৰথমটোত কৈছে একদম ফুলৰ ওচৰতে ছোৱালীজনী বহি আছে ডেছটোত আমি দিজ দি দিলোঁ দিজ ইজ এ প্ৰিটি ফ্লাৱাৰ এইপাহ বৰ ধুনীয়া ফুল তাৰ পিছৰটোত কি কৈছে এটা ঘড়ী আছে এটাই আছে সেইকাৰণে সি ছিংগুলাৰ হ'ল আৰু সি আঁতৰত আছে কাৰণে ডেট আহিলে ডেট ইজ এ ক্লক সেইটো এটা ঘড়ী ঠিক আছে ওচৰত থকা হ'লে দিছ হ'লহেঁতেন আঁতৰত থকা কাৰণে ডেট হৈছে ঠিক আছে ইয়াৰ পিছত আমি কি আছে চাওঁ আহাচোন ইয়াতে কৈছে যে অনুমাহী আস্ক ৰূপা এবাউট হাৰ ফ্ৰেণ্ডছ ৰূপা এণ্ড ৰীনা ৱেৰ her best friend. Let's read the Rupa has to say about her friends Onumahi. ঠিক আছে এতিয়া ইয়াতে তোমাক কি ক'লে যে ৰূপা আৰু ৰীনাৰ কথা আহিলে হয়নে অনুমাহী আস্ক ৰূপা এবাউট ফ্ৰেণ্ড অনুমাহীয়ে বন্ধুৰ কথা সুধিলে ৰূপা said ৰীনা her best friend ৰীনাৰ তাই বান্ধৱী প্ৰিয় বান্ধৱী লেটছ ৰিড এতিয়া পঢ়িবলৈ দিছে যে ৰূপা was say about অনুমাহী ৰূপায়ন অনুমাহীৰ ওপৰত কি কৈছিলে ৰীনা এণ্ড আই ভেৰি গুড ফ্ৰেণ্ড ৰীনা আৰু মই ভাল বন্ধু বা বান্ধৱী ডেট বিউটিফুল হাউচ নিয়াৰ মাইন ইজ হাৰ্ছ মোৰ ঘৰৰ ওচৰৰ ধুনীয়া ঘৰটো তাইৰ ঠিক আছে তাৰ পৰা কৈছে উই অফেন প্লে ইন আৱাৰ গাৰ্ডেন ইন দ্য ইভিনিং আমি আমাৰ বাগিচাত আবেলি সময়ত প্ৰায়ে খেলোঁ ৰীনা হেজ এ কিউট পাপি ৰীনাৰ এটা পাপি আছে আৰু নামটো কি ক'লে ব্ৰুনো নেমড ব্ৰুনো বুলি এটা পাপি আছে ঠিক আছে আৰু হি লভছ প্লেয়িং উইথ হিজ বল আৰু সি পাপিয়ে কি নিজৰ বলটোৰ সৈতে খেলি ভাল পায় উই লভ টু প্লে উইথ টয়ছ আমিও পুতলা খেলি ভাল পাওঁ চামটাইম ৰীনা ব্ৰিং হাৰ এণ্ড ব্ৰিং মাইন আৰু সেই কি হয় কেতিয়াবা ৰীনাই মোলৈ চামটাইমছ ৰীনা মোলৈ আনে আৰু তাইও লৈ আহে ঠিক আছে আৱাৰ ব্ৰাদাৰ্ছ প্লে উইথ দেয়াৰ টয়ছ আমাৰ ভাইটিও খেলে এণ্ড উই প্লে উইথ আৱাৰ্ছ আৰু আমি নিজে খেলোঁ মানে আমি আমাৰ লগতে খেলোঁ এভৰি ওৱান এনজয়ছ দ্য ইভিনিং আৰু আমি সকলোৱে খেলি পেলাই কি কৰোঁ আবেলিটো উপভোগ কৰোঁ ঠিক আছে এতিয়া চোৱা ইয়াৰ পিছত কি যে উই হেভ চিন ডেট দ্য ৱৰ্ড বল্ড ইয়াতো কিছুমান ৱৰ্ড বল্ড কৰি থৈছে চোৱা মাইন হাৰ্ছ এইবিলাক মাইন হাৰ্ছ আৱাৰ্ছ এনেকৈ কিছুমান ৱৰ্ড বল্ড কৰি থৈছে তাৰপিছত কৈছে শ্ব'জ অ'নাৰশ্বিপছ অৰ বিলংগিং দিছ কল দ্য পজেচিভ প্ৰনাউন আৰু এই যে অ'নাৰশ্বিপ বুজাইছে অ'নাৰশ্বিপ বুজোৱাৰ কাৰণে ইয়াকে পজেচিভ প্ৰনাউন বুলি কৈছে ঠিক আছে আৰু সেই পজেচিভ প্ৰনাউননো কি তাৰ বিষয়ে এখন চাৰ্ট দিছে চাওঁ আহাচোন আৰু সেই চাৰ্টখনত প্ৰথমতে কি দিছে পাৰ্চন দিছে পজেচিভ প্ৰনাউন এক্সাম্পল চেণ্টেন্স আৰু চেণ্টেন্সৰ এক্সাম্পলো দি দিছে ঠিক আছে এতিয়া চোৱা ইয়াতে কৈছে আই যদি এজন ব্যক্তিয়ে আই জেগাত মানে
পজেচিভ প্ৰনাউনত মাইণ্ড ব্যৱহাৰ হয় পজেচিভ প্ৰনাউন আইটো যেতিয়া আই পৰিৱৰ্তে মাইণ্ড বুলি ব্যৱহাৰ কৰা হয় ইয়াতে চোৱা এটা চেণ্টেঞ্চ দিছে দিছ ফ্ৰক ইজ মাইন ইয়াত দিছ ফ্ৰক ইজ আই বুলি ক'লে নহ'ব পজেচিভ প্ৰনাউন ব্যৱহাৰ কৰিব লাগিব ইউ জেগাত ইয়ৰ আহে এই কৈছে দিছ ফ্ৰক ইজ ইয়ৰ্ছ ঠিক আছে হি জেগাত হিজ আহিব ডেট ইজ হিজ মাইক্ৰফোন চি জেগাত হাৰ্ছ আহিব ডেট মেখেলা চাদৰ ইজ হাৰ্ছ তাইৰ মানে ঠিক আছে উই জেগাত আৱাৰ্ছ আহিব উই বুলি ক'ব নোৱাৰিম আৱাৰ্ছ বুলি ক'ব লাগিব দিছ প্লেগ্ৰাউণ্ড ইজ আৱাৰ্ছ সেই প্লেগ্ৰাউণ্ডখন আমাৰ ডে জেগাত ডেয়াৰ আহিব দিছ এগছ আৰ ডেয়াৰ্ছ ঠিক আছে এতিয়া সেই কথাটো নেক্সট তোমালোকক কৰিব দিছে যে নাও fill in the blanks with appropriate possessive pronoun ব্যৱহাৰ কৰি পেলাই খালী ঠাইখিনি পূৰাব দিছে ঠিক আছে ইতিমধ্যে মই পূৰাই দিছোঁ তথাপি মই তোমালোকক বুজাই দিবলৈ বিচাৰিছোঁ যে প্ৰথমটোত কৈছে দিছ বুক বিলংছ টু মি জেগাত ইট ইজ মাইন এইখন মোৰ আই নাহিব কিন্তু মাইন আহিব কিতাপখন মোৰ মানে ডেট ইজ ৰীনাৰ স্কাৰ্ট এইটো ৰীনাৰ স্কাৰ্ট ইট ইজ হাৰ্ছ এইটো তাইৰ তাৰপিছত উইল হেভ এ ডগ কল ব্ৰুনো আমাৰ এটা কুকুৰ আছে তাৰ নাম ব্ৰুনো দ্য ডগ ইজ আৱাৰ্ছ আমাৰ বুলি কৈছে আৱাৰ্ছ ব্যৱহাৰ হৈছে পজেচিভ প্ৰনাউন দিছ টয় বিলংছ টু ইউ এইটো তোমাৰ মানে তোমালোকৰ টয়টো এই টয়টো তোমালোকৰ ডেট ইজ ইয়ৰ্ছ বুলি কৈছে সেই ইউটো পৰিৱৰ্তন হৈ ইয়ৰ্ছ হৈছে দ্য পেঞ্চিল কেছ বিলংছ টু ৰূপম পেঞ্চিল কেছটো ৰূপমৰ এতিয়া ইট ইজ হিজ বুলি কৈছে মানে ৰূপমটো ইয়াত চেঞ্জ হৈ পজেচিভ প্ৰনাউন হিজ হৈছে ঠিক আছে এতিয়া আমি ঠিক তেনেধৰণে তাৰ পিছলৈ যাবলৈ বিচাৰিছোঁ লেটছ ৰিড দিছ চেণ্টেঞ্চেছ এতিয়া অনুমাহী ৱৰ মেখেলা চাদৰ ফাৰ্ষ্ট চেণ্টেঞ্চ হৈছে অনুমাহী ৱৰ মেখেলা চাদৰ ৰূপা লাইক ৱাটছিং দ্য কণী যুঁজ দ্য এনাউন্সাৰ ডিড নট প্লে দ্য মেটছ দ্য ভিলেজাৰ্ছ গেডাৰ্ড এট দ্য ফেয়াৰ ৰূপা ডিড নট ন' দ্য ৰুলছ অফ গেমছ দে আৰ নট ৰেডি টু গ' স্কুল ঠিক আছে ইয়াত কেইটামান চেণ্টেঞ্চ দিছে এইকেইটা পঢ়িবলৈ দিলে আৰু ইয়াতে এতিয়া কৈছে যে উই হেভ চিন ডেট এবভ চেণ্টেঞ্চেছ টেল এবাউট ছামথিং প্ৰভাইড ইনফৰমেশ্যন আমাক কিছুমান ইনফৰমেশ্যন দিছে ঠিক আছে আমাক সেই ইনফৰমেশ্যন দিছে আৰু সেই ইনফৰমেশ্যনবিলাক কি কৈছে প্লেচ পাৰ্চন থিংছ আইডিয়া সেইবিলাক দিছে কোনোবা প্লেচৰ কথা কৈছে হয়নে আৰু কোন ভিলেজাৰ্ছ তাৰপিছত আকৌ তোমাৰ পাৰ্চনৰ কথা কৈছে ৰূপা হয়নে দিছ টাইপ অফ চেণ্টেঞ্চেছ আৰ কল দ্য ডিক্লেৰেটিভ চেণ্টেঞ্চ এনেকৈ যেতিয়া কিবা এটা বাক্যত মানে আমাক কোনো ব্যক্তি ঠাই বস্তু বা কোনো ধাৰণা আদি দিয়ে আৰু তেতিয়া আমি ইয়াক ঘোষণামূলক বুলি কওঁ অসমীয়াত কিন্তু ইংৰাজীত হ'ব ডিক্লেৰেটিভ দিছ চেণ্টেঞ্চেছ এণ্ড উইথ ফুল ষ্টপ আৰু ইয়াত সদায় শেষত এটা ফুল ষ্টপ ব্যৱহাৰ হ'ব ঠিক আছে ডিক্লেৰেটিভ চেণ্টেঞ্চত এতিয়া ইয়াত কৈছে নাও লেটছ গ্ৰুপ দ্য এবভ চেণ্টেঞ্চ ইনটু টু গ্ৰুপ এতিয়া এই এফাৰ্মেটিভ চেণ্টেঞ্চেছ বুলি দিছে চোৱা চেণ্টেঞ্চেছ এণ্ড নিগেটিভ চেণ্টেঞ্চেছ এফাৰ্মেটিভ চেণ্টেঞ্চেছবিলাক কি হয় আৰু নিগেটিভবিলাক কি হয় জানানে এতিয়া ইয়াত আমি পঢ়িলে গম পাম চোৱা এফাৰ্মেটিভ চেণ্টেঞ্চবিলাক চোৱা ইয়াতে প্ৰথমতে আমি তলৰ এইটো পঢ়ি লওঁ এফাৰ্মেটিভ চেণ্টেঞ্চেছ ইজ দ্য চেণ্টেঞ্চেছ ডেট এছেড something and negative sentences negate something হা ঠিক আছে তাৰপিছত মানে ইয়াৰ পৰা কি বুজিলা যে এফাৰ্মেটিভ চেণ্টেঞ্চে কিবা এটা কথা কোৱা বাক্য বা বাক্য মানে বাক্যটো বুজায় আৰু ঋণাত্মক বাক্য বা নিগেটিভ বাক্যটোৱে কি কৈছে যে নস্যাৎ কৰে মানে নাই বুজায় ঠিক আছে তাৰপিছত কৈছে নিগেটিভ চেণ্টেঞ্চেছ লাষ্টতে কৈছে যে নিগেটিভ ইউজেছ দ্য ৱৰ্ড নট নিগেটিভত নটটো থাকে কিন্তু এফাৰ্মেটিভত নটটো নাথাকে চোৱা ইয়াতে এফাৰ্মেটিভ চেণ্টেঞ্চত ইয়াত নট নাই কিন্তু নিগেটিভত চাবা দেই চবতে নটটো থাকিবই ঠিক আছে এতিয়া তোমালোকে কি বুজিলা যে নিগেটিভ চেণ্টেঞ্চ তোমালোকক যদি চেণ্টেঞ্চ ভাগ কৰিবলৈ দিয়ে এফাৰ্মেটিভত চাব পাৰিবা নট নাই আৰু নিগেটিভ চেণ্টেঞ্চ চাব পাৰিবা নট থাকিব ঠিক আছে এতিয়া ইয়াতে আমি তাৰ পিছলৈ যাওঁচোন কিনো আছে নাও লেটছ এড নট আমাক এতিয়া নট এড কৰিব দিছে মানে নিগেটিভ কৰিব দিছে চেণ্টেঞ্চেছ টু চেঞ্জ দ্য নিগেটিভ ইনটু নিগেটিভলৈ চেঞ্জ কৰিব দিছে ইনটু ওৱান ইজ ডান ফৰ ইউ বুলি কৈছে এটা তোমালোকৰ কাৰণে দি দিছে চোৱা ৰূপা ইজ হেপী বুলি কৈছে ৰূপা ইজ নট হেপী ইজৰ লগত নট লগাই দিলা ইজটো এটা বিভাৰ্বটোত নট লগাই দিলে হৈ যায় ইয়াৰ পিছত তোমালোকে ইয়াতকৈ আৰু ওপৰত নিগেটিভ পঢ়িবলৈ জানিবলৈ পাবা
তাৰপিছত কৈছোঁ চোৱা চি ইজ ৱাটছিং ইয়াতে চি ইজৰ পিছত নট লগাই দিলে হ'ব ঠিক আছে দে আৰ প্লেয়িং আৰৰ পিছত নট লগাই দিলে হ'ব দে আৰ নট প্লেয়িং চি ইজ হোল্ডিং মই পিছৰকণ কৈ দিয়া নাই পিছৰকণ মই কৈ নাথাকি অকল যোনটো দৰকাৰীকণহে কৈছোঁ চি ইজ নট হোল্ডিং অনুমাহী ইজ স্মাইলিং আছে অনুমাহী ইজ নট স্মাইলিং ঠিক আছে তোমাৰ এম ইজ আৰ এইকেইটা বিভাৰ তাৰ লগত নটটো লগাই দিলে সি এফাৰ্মেটিভ চেণ্টেন্সটো নিগেটিভ চেণ্টেন্সলৈ পৰিৱৰ্তন হৈ যায় ঠিক আছে নাও লেটছ ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড গ্ৰুপ দেম ইনটু টু কেটেগৰিজ দ্য এনাউন্সাৰ ডিড নট প্লে দ্য মেথছ হয়নে এতিয়া এই চেণ্টেন্স তাত আই লভ গোয়িং টু দ্য ফেয়াৰ ইয়াৰ পৰা কৈছে যে গ্ৰুপ কৰিব দিছে চোৱা তোমালোকক এফাৰ্মেটিভৰ এটা গ্ৰুপ দিছে নিগেটিভৰ এটা গ্ৰুপ দিছে তোমালোকে ইতিমধ্যে গম পাইছা যে নট ক'ত আছে দেখিছা এইটোত আছে আৰু ওপৰটোত আছে চ' ফাৰ্ষ্ট এণ্ড থাৰ্ড চেণ্টেন্সটো আহিব ফাৰ্ষ্ট এণ্ড থাৰ্ড চেণ্টেন্স চোৱা ইয়াতে এইফালে আহিছে নিগেটিভত লিখিছোঁ আৰু বাকী তিনিটা চেণ্টেন্স আমি এফাৰ্মেটিভত লিখিছোঁ ঠিক আছে উই লভ ডুইং মাই চাৰ্ট ইজ চি ইজ মাই ফ্ৰেণ্ড দে আৰ ৱাটছিং এইকেইটা আহিলে এফাৰ্মেটিভত বাকীকেইটা আহিলে নিগেটিভত ঠিক আছে আমি এতিয়া তাৰ ওপৰলৈ যাবলৈ বিচাৰিছোঁ তাৰ তললৈ 15(8) কি আছে চাইছোঁ চোৱা ইয়াত কেইটামান চেণ্টেন্স দিছে আৰু সেইকেইটা কৈছে ৰিড দ্য চেণ্টেন্সেছ এণ্ড নোট দ্য ফাংচন কেয়াৰফুলি এতিয়া কৈছে প্ৰথম চেণ্টেন্স কি দিছে চিট ডাউন অনু এনেকৈ কৈছে মানে চিট অনুক বহিবলৈ কৈছে ঠিক আছে ক্ল'জ দ্য ডোৰ দৰ্জাখন বন্ধ কৰা ডু নট ৰান অন দ্য বিজি ৰোড ব্যস্ত ৰাস্তাত দৌৰিব নালাগে এইখিনি অৰ্ডাৰ দিছে মানে কাৰোবাক উপদেশ দিছে ঠিক আছে তাৰপিছত দ্য ৰিকুৱেষ্ট বুলি কৈ পেলাই চেণ্টেন্স কেইটামান দিছে চোৱা প্লিজ গিভ মি এ পেন কাইণ্ডলি লেণ্ড মি দ্য আমব্ৰেলা অনুগ্ৰহ কৰি মোক এটা কলম দিয়ক বা কলম দিয়া অনুগ্ৰহ কৰি মোক ছাতিটো ধাৰলৈ দিয়ক ৰিকুৱেষ্ট কৰিছে মানে যেন বিচাৰিছে ঠিক আছে তাৰপিছত ইনষ্ট্ৰাকশ্যন বুলি কৈছে কাৰোবাক নিৰ্দেশনা দিছে টাৰ্ণ অফ দ্য লাইট হুৱেন ইউ লিভ তুমি যেতিয়া ইয়াৰ পৰা যাবা লাইটটো বন্ধ কৰি যাবা যাবৰ সময়ত তাৰপিছত কৈছে প'ৰ চাম জুইচ ইনটু দ্য গ্লাছ গিলাচটোত অলপ জুইচ ঢালি দিয়া ঠিক আছে ইনষ্ট্ৰাকশ্যন দিছে মানে এইটো নিৰ্দেশনা দিছে তাৰপিছত এডভাইচ বুলি কৈছে পৰামৰ্শ ঠিক আছে পৰামৰ্শ দি পেলাই কি কৈছে চোৱা বি কাইণ্ড টু আদাৰ্ছ আনৰ প্ৰতি দয়ালু হওক বা দয়ালু হ'বা নেভাৰ গিভ আপ ইয়ৰ ড্ৰিমছ কেতিয়াও সপোন এৰি নিদিবা সপোন এৰি দিব নালাগে সেইটো এডভাইচ উপদেশ দিছে ঠিক আছে এনেকুৱা কিছুমান আমাক এতিয়া চেণ্টেন্স দিলে তাৰ পৰা কৈছে যে কি দিছ চেণ্টেন্সেছ গিভ অৰ্ডাৰ আমি গম পাইছোঁ অৰ্ডাৰ দিছে মেক এ ৰিকুৱেষ্ট এডভাইচ ইনষ্ট্ৰাকশ্যন এনেকুৱা কৈছে আৰু এনেকুৱা চেণ্টেন্সবিলাকক কোৱা হয় ইম্পাৰেটিভ চেণ্টেন্স ঠিক আছে আৱশ্যকীয় বাক্য বুলিও আমি ইয়াক ক'ব পাৰোঁ ঠিক আছে এতিয়া আমি তাৰ পিছৰ পেজটোতনো কি আছে চাওঁ আহা ক্লিনিং টাইম এট হোম বুলি কৈছে ঘৰত চাফ চিকুণ কৰাৰ সময় ইয়াত কেইটামান চেণ্টেন্স দিছে আৰু সেই চেণ্টেন্সকেইটা আমি চাই ল'ব লাগিব চেণ্টেন্স তাৰপিছত কি কৈছে চোৱা নাও আণ্ডাৰলাইন দ্য ইম্পাৰেটিভ চেণ্টেন্সেছ দ্য পেজেছ একৰ্ডিং টু দ্য ফাংচন দে পাৰফৰ্ম ৰাইট এই অৰ্ডাৰ ৰিকুৱেষ্ট ইনষ্ট্ৰাকশ্যন আৰু এডভাইচত এই ওপৰৰ এই পেজেছটো দফাটোৰ পৰা তোমালোকে চেণ্টেন্স বিচাৰি উলিয়াই লিখিব লাগে ইয়াতে ডোণ্ট থ্ৰ' থিংছ অন দ্য ফ্ল'ৰ এইটো অৰ্ডাৰ হৈছে ইয়াত ঠিক আছে ডোণ্ট থ্ৰ' থিংছ অন দ্য ফ্ল'ৰ সেইটো ইয়াতে কৈছে ডোণ্ট থ্ৰ' থিংছ অন দ্য ফ্ল'ৰ মানে মজিয়াত বস্তু থ্ৰ' কৰি নেপেলাবা তাৰপিছত আকৌ কৈছে প্লিজ হেল্প মি ফ'ল্ড দ্য ক্লথছ এতিয়া কাপোৰখিনি মানে ফ'ল্ড কৰিব জাপিবৰ কাৰণে সহায় কৰিবলৈ অনুগ্ৰহ কৰিছে সেইকাৰণে কি ৰিকুৱেষ্টত আহিব ৰিকুৱেষ্ট ইম্পাৰেটিভ চেণ্টেন্সৰ সি ৰিকুৱেষ্ট চেণ্টেন্স মানে ঠিক আছে তাৰপিছত কৈছে যে পুট ইয়ৰ টয়ছ বেক ইন দ্য বক্স এতিয়া এই পুট ইয়ৰ টয়ছ বেক ইন দ্য বক্স ইনষ্ট্ৰাকশ্যন দিছে যে তোমাৰ টয়ছবোৰ বক্সটোৰ পিছফালে থোৱা তাৰপিছত কৈছে এডভাইচ চেণ্টেন্সটো কোনটো হৈছে চোৱা কিপ ইয়ৰ বুক নিটলি অন দ্য চেল্ফ আৰু সেই চেল্ফত বুক চাফা কৰি পৰিষ্কাৰ কৰি থবা সেইটো উপদেশ দিছে ঠিক তেনেধৰণে আমি ভাগ কৰি লিখিব পাৰোঁ ঠিক আছে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ যদি যাওঁ ইয়াতে কৈছে লেটছ ৰিড দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ এলাউড এতিয়া এইখিনি পঢ়িব দিছে এলাউড ডাঙৰকৈ শ্বেয়াৰ একেই দেখিছেনে শুনিবলৈ WHICH which WISH which অলপমান বেলেগ শুনিছেনে শ্বেয়াৰ chatter
watch wash match mash ঠিক আছে এই শব্দকেইটা তোমালোকক কি দি দিছে তাৰ পিছৰ প্ৰশ্নত চোৱাচোন listen your teacher তাৰপৰা কৈছে যে put tick on the appropriate word after listening the teacher আৰু এই word কেইটা শুনাৰ পিছত কোনটো হ'ব পাৰে তোমালোকক ইয়াতে টিক মাৰিব দিছে বা শুদ্ধচন দিবলৈ দিছে ঠিক আছে এতিয়া ইয়াতে কৈছে যে ৰূপা এণ্ড অনুমাহী এক নম্বৰত are shuttering while walking to the ground ৰূপা আৰু অনুমাহীয়ে স্কুললৈ যাওঁতে shuttering কৰি যোৱা কথা কৈছে কথা পাতি যোৱা তাৰপিছত it was fun to watch the match MATCH মানে গেমখন বৰ ফান হৈছে many people came to watch the কণী যুঁজ watch নহয় watch মানে কণী যুঁজ চাবলৈ বহুত মানুহ আহিছে everyone began to share the match began ঠিক আছে মেচখন আৰম্ভ হ'লে সকলো শ্বেয়াৰ কৰিছে মানে উল্লাস কৰিছে অনুমাহী shared as its এটা story with ৰূপাৰ লগত অনুমাহী এটা story share কৰিছে সাধু এটা বা কাহিনী এটা share কৰিছে মানে ভাগ বতৰা কৰা বা শুনাইছে ঠিক আছে ঠিক তেনে ধৰণে তাৰ পিছৰ সেন্টেন্সটো কি হ'ব let's read aloud and following word from the box এতিয়া ইয়াতে কেইটামান word দিছে fair pair hair share so শুনিবলৈ একেই fair pair hair share সেইকেইটা আমি ৰাইমিং word মানে বুজি পালানে শুনিবলৈ একে word বিলাকক আমি ৰাইমিং word বুলি কওঁ ঠিক আছে তাৰ পিছত কৈছে read the following words and circle the word similar with sound fair লগত শুনিবলৈ একেই সাউন্ডৰ শব্দবিলাক কোনকিটা আছিলে share আমি ইতিমধ্যে ৰাউন্ড কৰি দিছো share pair chair here there এইকিটা হ'ব near where here there বাকি কিটা নহয় হয়নে হেকিটা আমি হেকানে সার্কেল কৰা নাই এটো ই নহয় আৰু near where here there এইকিটা শুনিবলৈ অকমান বেলেগ ear হৈছে হয়নে বাকি কিটা কিন্তু একে হেকানে আমি তাক আমি সার্কেল কৰিবলৈ দিছিল সার্কেল কৰি দেখুৱালো ঠিক আছে এতিয়া ইয়াৰ পিছৰ সেন্টেন্স পিছৰ কোৱেশ্চনটো চোৱা read the following words aloud and note sound such at m n and ng এতিয়া চোৱা কৰবাত m আছে কৰবাত n আছে কৰবাত ng আছে এটা আমি পঢ়িলে কম পাম চোৱা map map মই এনেকে কৰি দিছো তোমাক গোল কৰি দিছো map at m আছে map me mine mine তাৰ পিছত দিছে n থকা কিটা আছে চোৱা তাৰ পিছত n থকা কিটা কোন কিটা যে nap knw nap knw ni ni 9 ঠিক আছে তাৰ পিছত sing sing ইয়াত ing আছে king wing wing এনেকে আছে হয়নে তাৰ পিছত চোৱা might might mail mail team এই গুটে কিটাত m আছে হয়নে তাৰ পিছত night nail night nail tin ইয়াত গুটে কিটাতে n আছে তাৰপা bring rang thing ng আছে এটা মানে তোমাক চাবলৈ যে কিছুমান ওয়ার্ড আছে তত মানে m আৰু n আৰু ng সাউন্ড হয় সেই সাউন্ড বিলাক তুমি পঢ়িলে তুমি গম পাই যাবা নিজে এবাৰ পঢ়ি চাবাচোন ইয়াতে এতিয়া আকৌ নেক্সট এটা ৰিডল দিছে মানে হাতৰ এটা দিছে কিছে আই হেভ এ সেল মোৰ এটা খোলা আছে মোৰ এটা সেল আছে আই এম নট নাট কিন্তু মই এটা বাদাম নহয় ইয়াতে হয়নে কিছে মোৰ সেল আছে কিন্তু মই বাদাম নহয় ইউ ক্যান ক্ৰেক মি মোক ভাঙিব পাৰা বাট আই ওন্ট শাউট কিন্তু মই চিঞৰিব নোৱাৰো হ্যাঁ বগা আই সিট ইন দ্য বক্স হোৱাইট এণ্ড ৰাউণ্ড কি কৈছে বাকচত বগা আৰু ঘূৰণীয়া বাকচ এটাত বহি থাকোঁ বুলি কৈছে হা বইল অৰ ফ্ৰাই মি কৈছে মোক বইল কৰিব পাৰা ফ্ৰাই কৰিব পাৰা আই এম ৰেডি টু বাইট মোক কামোৰ মানে খাবলৈ মই সাজু থাকোঁ হু এম আই এইটো ইয়াতে এগৰ কথা কৈছে মানে কণীৰ কথা কৈছে যে কণীৰ বাকলিটো আছে তাক খাব পৰা যায় হয়নে বইল কৰিও খাব পাৰি চুবাইও খাব পাৰি হোৱাইট হয় সেইটো কথা কৈছে এতিয়া চোৱাচোন ফান এক্টিভিটি এটা দিছে তোমালোকক এই ফান এক্টিভিটিটো তোমালোকে কৰিবাচোন বৰ মজা লাগিব যে কি হ'ব ইয়াত তোমালোকক প্ৰথমতে ষ্টেপ 1ত কি কৈছে চোৱা টেক এ ক্লিন এগ সেল ব্ৰকেন হাফ এটা মানে কণী বাকলি আধা আধাকে যে ভাঙা থাকে লৈ ল'বা পেইণ্ট অন ইট কালাৰ এনে ধৰণে কালাৰ কৰিব দিছে এণ্ড ডেকৰেট এগ উইথ এ হোৱাইট ডটছ তাৰ ওপৰত হোৱাইট ডট দি দিছে দেখিছেনে তাৰ পিছত কি কৰিব যে মেক দ্য মাছৰুম ষ্টেম এটা মাছৰুম যে আমি কাঠফুলা পাওঁ ষ্টেম বনাব দিছে
এণ্ড বেম্বো ষ্টিকৰ লগত আৰু লগ লগাই ইয়াত মানে এনেকৈ লগ লগাই দিব দিছে এটা ফিক্স কৰি দিছে এটা গ্লু লগাই সি হৈ গৈছে এটা মাছৰুম হয়নে এতিয়া এইটো তোমালোকে কৰি চাবাচোন বহুত ভাল লাগিব ঠিক আছে এতিয়া তোমালোকক এই চেপ্টাৰটো ইমানতে শেষ কৰিছোঁ আৰু ইয়াৰ পিছত আমি ইয়াৰ পিছৰ চেপ্টাৰ আলোচনা কৰিম ইতিমধ্যে এই চেপ্টাৰটো 2 নম্বৰ পাৰ্টত পাৰ্ট 2 কৰি পেলাই তোমালোকলৈ আগবঢ়ালোঁ যদি কিবা জানিবলগীয়া থাকে আৰু বুজি নোপোৱা বিশেষ মই বুজোৱাও খেলি মেলি হ'ব পাৰে তোমালোকে কমেণ্ট যোগে জনাবা ধন্যবাদ